ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়ালৈকে ক্লাছ 10 ৰ এক্সাৰসাইজ ৰিভিজন 2 R2 ছটা আমি কোৱেশ্চন প্ৰথম ছটা কোৱেশ্চন আমি কমপ্লিট কৰিলো আজি আমি 7 নম্বৰ কোৱেশ্চনটো লাইছো 7 নম্বৰ কোৱেশ্চনটো তোমালোকৰ দিছে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্য বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিহে পঠালি হাৰিবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি হাৰিত কেইজনকৈ সৈন্য আছিল তো তোমালোকে গম পাইছা যে বৰ্গ আকাৰত কৈছে সজাবৰ কাৰণে তো বৰ্গ আকাৰত বুলি ক'লে আমি কি কৰিব লাগিব এটা চাব লাগিব যে সকলো পালে হাৰিবিলাকত পঠালিকে হওক বা দীঘলকে হওক সৈনিকৰ সংখ্যাটো সমান হ'ব লাগিব তো এই 1764 সংখ্যাটো বাদ দিয়া আমি এটা সিম্পল সংখ্যা সিম্পলটা মই এটা সিনাৰিটা লৈছো প্ৰথমতে এটা দৃশ্যপট লৈছো ধৰি লোৱা তোমাক ক'লে যে দুটা হাৰিত 4 জন সৈন্যক তোমালোকে সমান মানে পঠালিকে আৰু দীঘলে তোমালোকে বহাব লাগে তো আমি কি কৰিম আমি পঠালিকে প্ৰথম হাৰিটো দুজন বহাম আৰু পিছৰ হাৰিটো দুজন বহাম ঠিক আছে 4 জন হৈ গ'ল আৰু দেখিছো আমি দিঘে কি হৈছে প্ৰথম স্তম্ভ বুলি কৈছে স্তম্ভটো দুজন হৈছে আৰু পিছৰটো স্তম্ভটো দুজন হৈছে ঠিক আছে অৰ্থাৎ আমি এটা কথা গম পালো এই যে প্ৰতিটো হাৰিত দিঘে বা পঠালিকে দুজনকে বহালো আৰু মোক মানুহ দিছিলে 4 জন দিছিলে বহাবলে তো এই 4 আৰু 2 ৰ কি সম্বন্ধ আছে তো স্পষ্টকৈ 4টোৰ যদি আমি বৰ্গমূল উলিয়াও তেতিয়া আমি 2টো পাওঁ অৰ্থাৎটো কি যে মোক যিমানজন সৈন্য দিছিল 4 জন দিছিল তেওঁ যদি এই 4 জনক যদি সমানে মই দিঘে পঠালিয়ে বহুৱাবলৈ হয় তেনেহলে প্ৰতিটো হাৰিত বা প্ৰতিটো স্তম্ভত মই দুজনকে বহুৱাব লাগিব হেতু কনসেপ্টটো ঠিক আছে অৰ্থাৎ সমানে দিঘে পঠালিয়ে যদি আমি মানুহক বহুৱাবলগীয়া হয় ঠিক আছে তেনেহলে মোৰ ওচৰত যিমানজন মানুহ থাকিব সেই মানুহজনৰ বৰ্গমূলটো উলিয়াব লাগিব ঠিক আছে ঠিক আছে মোক যদি 9 জন মানুহ দিয়ে আৰু মোক যদি কয় যে ষ্টেজৰ সন্মুখত তেওঁলোকক এনেদৰে বহুৱা যাতে দিঘে পঠালিয়ে সমান হয় তে নিশ্চয় মই কি কৰিম মই 3 জন প্ৰথম হাৰিত বহুৱাম পিছৰ 3 জনক পিছৰ হাৰিত বহুৱাম 6 জন হ'ল আৰু 3 জনক মই তৃতীয় হাৰিত এনেকৈ বহুৱাই দিম অৰ্থাৎ মোৰ এইফালে পঠালিকে 3 জন হ'ল প্ৰথম লাইনটোত দ্বিতীয় লাইনটোত 3 জন হ'ল তৃতীয় লাইনটোত 3 জন মানে সমান হ'ল দিঘে যদি চাওঁ প্ৰথম লাইনটোত 3 জন তৃতীয় লাইনটোত 3 জন আৰু তৃতীয় লাইনটোত 3 জন অৰ্থাৎ এই 3 অৰ্থাৎ মই 3 জনকে বহুৱাব লাগিব এই 3 আৰু 9 ৰ মাজত কি সম্বন্ধনো অৰ্থাৎ আমি 9টো যদি বৰ্গমূল উলিয়াও তেতিয়া আমি 3টো পাওঁ একেটা কনসেপ্ট যদি মই এতিয়া এই অংকটোলৈ যাওঁ তেনেহলে তোমালোকে গম পালাই আৰু কি কৰিব লাগিব তেনেহলে আমি এই মেজৰজনে যেটো আমাক দিছে অৰ্ডাৰ দিছে যে আমি সমানে যদি প্ৰতিটো হাৰি দিঘে পঠালিকে বহুৱাও তেনেহলে এই 1764 জন সৈনিকক মই কেনেকৈ বহুৱাম সিম্পল তেনেহলে আমি কি লিখিব লাগিব 1764 ৰ কি লিখিব লাগিব বৰ্গমূলটো উলিয়াব লাগিব তো ইয়াত তোমালোকে পৰীক্ষা লিখোতে লিখি লবা যে প্ৰদত্ত সমস্যাটো সমাধান কৰিবলৈ হলে 1764 ৰ বৰ্গমূল উলিয়াব লাগিব তোমালোকে ইচ্ছা কৰিলে লিখিব পাৰা নিলিখিও ডাইৰেক্ট উলিয়াই দিলেও হ'ব উলিয়াব লাগিব ঠিক আছে এটা লিখিলে বেছি ভাল হয় বুলি মই ভাবো এতেকে আমি কি কৰিম তো 1764 ৰ বৰ্গমূল কেনেকৈ উলিয়াম আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি উলিয়াব লাগিব যে তোমালোকৰ ক্লাছ 10 ত মৌলিক উৎপাদক বিশ্লেষণৰ কথা আছে এই ৰিভিজনৰ পাৰ্টটো তো আমি আগতেও কৰিছো 2 * 16 ঠিক আছে এই 82 হ'ব ও 2 এ যাব এইটো 1764 আমি বৰ্গমূল থেকে উলিয়াইছো 1764 মই পাহৰিছো 4 নম্বৰ থেকে আমি কৰিছো এইটো ঠিক আছে 441 ঠিক আছে এখন 2 এ গ'ল ঠিক আছে 2 এ নাযায় 4 9 3 এ যাব 2 এ নাযায় 3 এ যাব 0 4 8 9 3 1 3 14 3 4 12 3 3 7 21 ঠিক আছে 4 কে 12 আকৌ 3 এ যাব 3 4 12 27 3 9 27 তাৰপিছত 7 যাব 7 49 এটো হ'ব ঠিক আছে অৰ্থাৎ এটাকে আমি কি লিখিলো 1764 ৰ মৌলিক উৎপাদক বিশ্লেষণৰ 2 স্কয়াৰ বা 2 * 2 3 * 3 বা 3 স্কয়াৰ আৰু 7 * 7 এটাকে 1764 ৰ বৰ্গমূল কিমান হ'ব পেয়াৰ তো 2 এটা বাহিৰলৈ আহিলে 3 এটা বাহিৰলৈ 7 টা বাহিৰ 3 2 6 গুণ 42 অৰ্থাৎ বা গতিকে আমি কি বুলি কম অৰ্থাৎ এই লাষ্টৰ হাৰিটো প্ৰতি হাৰিত তেনেহলে কি হ'ব 42 জনকৈ সৈন্য আছিল কিমান আছিল বুলি সুধিছা না আছিল 42 এটা আমাৰ আনসাৰ
ঠিক আছে তো এনেকৈ আমি এই এনেকুৱা অংকবিলাকত আমি বৰ্গমূল উলিয়াই আনচাৰটো উলিয়াব লাগিব এইটো আছিলে 7 কুৱেশ্যন নম্বৰ 7 ৰ আনচাৰ ঠিক আছে আমি কুৱেশ্যন নম্বৰ 8 তে যাওঁ কুৱেশ্যন নম্বৰ 8 ত তোমালোকক কৈছে কি 4 9 10 এই সংখ্যা তিনিটাৰে হৰণ কৰিব পৰা প্ৰথম কথা আটাইতকৈ সৰু ঠিক আছে পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াবা তো ইয়াত সিম্পল আমি এটা বস্তু চাম যে 4 9 আৰু 10 এই তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি কাৰণ এই তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা বহুত সংখ্যা আছে ঠিক আছে তাৰ ভিতৰত আটাইতকৈ সৰু বুলি কৈছে না আটাইতকৈ সৰু সংখ্যাটো আমি প্ৰথমে উলিয়াই ল'ম তাৰ পিছতে আমি চাম এই সংখ্যাটো পূৰ্ণবৰ্গ হয় নে নহয় ঠিক আছে যদি পূৰ্ণবৰ্গ নহয় তেনেহলে এই সংখ্যাটোৰ লগত আৰু আমি মানে পূৰ্ণবৰ্গ নহয় মানে কি ইয়াত কোনোবা এটা মৌলিক উৎপাদক কি হৈ থাকিব বিজুৰীয়া হৈ থাকিব তো আমি নিশ্চয় সেই বিজুৰীয়া সংখ্যাটো আমি পূৰণ কৰি নতুনকৈ এটা সংখ্যা উলিয়াব লাগিব ঠিক আছে যদি এইটো পূৰ্ণ বৰ্গ সংখ্যা নহয় তো এইটো প্ৰথমতে কাম কি হ'ব আমি তিনটাৰে হৰণ যোৱা এটা সৰু সংখ্যাটো উলিয়াম হেতু যদি পূৰ্ণবৰ্গ হয় তেটো চিন্তা নাই হেতু আনসাৰ হ'ব যদি নহয় তেনে হেতুৰ লগত আৰু এই সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণত যেটো বিজুৰীয়া হৈ থাকিব উৎপাদক 2 3 5 এনেকুৱা হ'ব হেতু তেনেহলে তাৰ এটা আমি পূৰণ কৰি তাক আমি পূৰ্ণবৰ্গ কৰি লম এখন তেতিয়া হেতু আমাৰ কি হ'ব এই তিনটা সংখ্যাৰে হৰণ যোৱা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব ঠিক আছে কনসেপ্টটো হেতু এতিয়া তোমালোকে জানাই যে 4 9 আৰু 10 এই তিনটাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো মানে কি এটো হৈছে কি লঘিষ্ঠ আটাইতকৈ সৰু সাধাৰণ মানে কমন গুণিতক হয় না এটোই আমি এলসিএম বুলি কওঁ লোৱেষ্ট কমন মাল্টিপল অৰ্থাৎ প্ৰথম আমাৰ কাম কি হ'ব 4 9 আৰু 10 ৰে হৰণ যোৱা আটাইতকৈ 4 9 আৰু 10 ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা মানে এই তিনটা আমি লঘাগুটো উলিয়াম লঘাগুটো চাম লঘাগুটো পূৰ্ণবৰ্গ হয় নে নহয় যদি নহয় তেনেহলে কি কাৰণে নহয় হেতু উলিয়াই আমি এই এটা নিৰ্দিষ্ট উৎপাদক আমি যেটো বিজুৰীয়া হৈ থাকিব এটো পূৰণ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যাটো পাম ঠিক আছে আমি আগবাও তেনেহলে তো প্ৰথম কাম হ'ব আমাৰ 4 9 আৰু 10 আমি কি উলিয়াম লঘাগু উলিয়াম ঠিক আছে তো ছুটি নিয়মে মই তোমালোকক এটো সিম্পল হয় মনৰ ভিতৰতে ক্যালকুলেশন কৰি উলিয়াব পাৰি তথাপি মই তোমালোকক দেখাই দিছো এনেকে আমি ছুটি নিয়মে মৌলিক উৎপাদক বিশ্লেষণ কৰো এনেকে তো সিম্পল এটো তো আমি গম পালো তেনেহলে এটা কথা গম পালো যে 4 ৰ মৌলিক উৎপাদক বিশ্লেষণ আছে 2 পূৰণ 2 9 ৰ মৌলিক উৎপাদক বিশ্লেষণ আছে 3 পূৰণ 3 আৰু 10 ৰ মৌলিক উৎপাদক বিশ্লেষণত আছে 2 পূৰণ 5 তো এতেকে এনেহলে এলসিএম অফ 4 9 and 10 কি হ'ব তো আমি হাইলো সামনে 2 দুটা আছে 2 স্কয়াৰ ইয়া 2 মাত্ৰ এটা আছে তো আমাৰ কি হ'ব 2 স্কয়াৰ আহিব তো যেটো মৌলিক উৎপাদকৰ ওপৰত আটাইতকৈ বেছি পাৱাৰ থাকে হেতুই আমি লিখিব লাগে তো 3 ইয়াত দুটা আছে বাকিবোৰ 3 নাই কিন্তু যেটো 3 দুটা আছে হাইয়েস্ট দুটাই আছে গতিকে আমি কি লিখিম 3 স্কয়াৰ 3 পূৰণ 3 মানে আৰু 5 যেটো আটাইতকৈ বেছি এবাৰে আছে গতিকে আমি 5 টো লিখিম আলটিমেটলি আমাৰ আনসাৰটো কিমান হ'ব 2 গুণ 4 4 গুণ 6 2 স্কয়াৰ 4 3 স্কয়াৰ 9 আমি লিখি লওঁচোন ঠিক আছে 5 4 গুণ 20 180 তো কিমান হ'ল 180 এটা তোমালোকে এটা কথা গম পালা যে আমি 180 পালো আনসাৰটো 180 পালো অৰ্থাৎ 4 9 আৰু 10 এই তিনিটাৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি 180 180 ডাঙৰ বহুত আছে আৰু 360 হ'ব দেই আছে ঠিক আছে কিন্তু 180 আটাইতকৈ সৰু যেটো লঘাগু এই তিনিটা তে এই লঘাগুটো যদি আমি চাও 180 টো চাও তো 180 তেনেহলে আমি কি পালো 2 স্কয়াৰ পালো 3 স্কয়াৰ পালো আৰু 5 পালো অৰ্থাৎ আমি দেখিছো যে 180 টো বাই যদি মই দীঘলকে লিখো 2 * 2 2 স্কয়াৰ 3 স্কয়াৰ 2 3 * 3 আৰু 5 অৰ্থাৎ মই দেখিছো 180 যেটো মৌলিক উৎপাদক বিশ্লেষণ তাত 2 টো পেয়াৰ হৈ আছে ঠিকই আছে 3 ও পেয়াৰ হৈ আছে কিন্তু 5 টো 5 টো কি হৈ আছে বিজুৰীয়া হৈ আছে অৰ্থাৎ যেটো এটা বিজুৰীয়া উৎপাদক আছে গতিকে 180 টো কি তেনেহলে ই এটা পূৰ্ণবৰ্গ সংখ্যা নহয় কিন্তু এই তিনটা 4 9 আৰু 10 হৰণ যোৱা একটা সৰু সংখ্যা হয় কিন্তু পূৰ্ণবৰ্গ এটালৈকে নাই হোৱা তো পূৰ্ণবৰ্গ কৰিবলৈ হলে আমি কি কৰিব লাগিব কাৰণ পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াবলৈ কৈছে না কি কৰিব লাগিব যেটো বিজুৰীয়া হেতুকে আমি কি কৰিব লাগিব দুইফালে পূৰণ কৰি দিব লাগিব অৰ্থাৎ বিজুৰীয়া মানে 180 এইফালে কৰি দিছো ঠিক আছে এড কৰি দিছো মই তো আমি 180 ক্ষেত্ৰত কি পাইছো আমি পাইছো 2 স্কয়াৰ * 3 স্কয়াৰ * 5 পাইছো ঠিক আছে আমি এটো পাইছো গতিকে আমি কি কৰিব লাগিব এই 180 টো পূৰ্ণবৰ্গ হ'বলৈ হলে তেনেহলে আমি কি কৰিব লাগিব 2 স্কয়াৰ 3 স্কয়াৰ 5 এটা আছে তো আৰু এটা আমি 5 কি কৰিব লাগিব মই এটা লিখি দিছো অলি স্ক্ৰীন নাহিব তো তেনেহলে 5 এটা আছে ন আৰু এটা আমি 5 পূৰণ কৰি দিব লাগিব এটো
তো এইফালে কৰিলে এইফালে আমি তেনেহ'লে কি কৰিব লাগিব 5 এটা পূৰণ কৰিব লাগিব তো আল্টিমেটলি আমাৰ আনসাৰটো কি হ'ব তেনেহ'লে 180 into 5 কিমান হ'ব তেনেহ'লে 900 কাৰণ 900 টো কি আমাৰ এটা এটো তেতিয়া 5 পেয়াৰ হৈ যাব তেতিয়া 5 টো তেতিয়া পেয়াৰ হৈ গ'ল অৰ্থাৎ এটো তেনে 900 টো কি তেনেহ'লে এটা পূৰ্ণবৰ্গ সংখ্যা হৈ গ'ল অৰ্থাৎ এই 900 টো তেনেহ'লে 4ও যাব 9ও যাব 10ও যাব 900 টো হৰণ যাব আৰু ই এটাতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা হ'ব যেটো এই তিনটাই হৰণ যাব আমাৰ আনসাৰটো কি হ'ব আমি আগত লিখি দিম এইখিনি মই দেখাইছো কনসেপ্টৰ কাৰণে আমি ইয়াত লিখিম আমি এইখিনি দেখুৱাৰ পিছত এই 180 ইকুৱেল টু আমি এটো দেখুৱাৰ পিছত আমি কি বুলি লিখিম আমি লিখিম এটাকে 4 9 দহেৰে হৰণ যোৱা হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ মই সমুখে লিখিছো আৰু বৰ্গ সংখ্যা কি লিখিব লাগে 2 স্কয়াৰ 3 স্কয়াৰ into 5 into 5 তো 5 এটা আছিল এটো মই স্কয়াৰ কৰি দিবা স্কয়াৰ কৰি এই আনসাৰটো কিমান হ'ব 900 লিখি দিবা পৰীক্ষা এটো দিস ইজ দা আনসাৰ ঠিক আছে তোমাৰ 8 নম্বৰ তোমালোকক কৈ দিলো ঠিক আছে আমি কোৱেশ্চন নম্বৰ 9 টো লাইছো কোৱেশ্চন নম্বৰ 9 টো কৈছে হৰণ পদ্ধতিৰে অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ নকৰাকৈ দীঘল হৰণ পদ্ধতিৰে আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে ঠিক আছে প্ৰথম কোৱেশ্চন আছে 2116 তুমি পাতি লও 2116 তো আমি দীঘল নিৰ্ণয় হৰণ কেনেকৈ কৰিব লাগে আমি ক্লাছ 8 তে শিকিছো আৰু মই মোৰ এটা ভিডিওত এই বিষয়ে অলৰেডি মই তোমালোকৰ লগত ডিসকাস কৰিছো তোমালোকে এই ভিডিওটো চাই ল'ব পাৰা তথাপি মই তোমালোকক অলপ কৈ দিছো যে আমি যেতিয়া দীঘল নিৰ্ণয় হৰণ কৰো আমি কি কৰি লওঁ সংখ্যাটো আমি সোঁফালৰ পৰা পেয়াৰ কৰি লওঁ জোৰ বনাই লওঁ ঠিক আছে এনেকৈ পেয়াৰ কৰি আমি কিছুমান বেটছত আমি সজাই লওঁ তো ইয়াত দুটা বেটছ কৰি লৈছো এটা পেয়াৰ 16 আৰু 21 ঠিক আছে তাৰ পিছত আমি এনেকুৱা এটা ভাজক বহাম আৰু একেটা ভাজক আমি ভাগফলৰ স্থানটো বহাম যাতে দুইটা পূৰণ কৰিলে সেম মানে ইয়াত যেটো বহাম ইয়াতো আমি একেটা বহাম ঠিক আছে একেটা বহাম তো এই দুইটা একে সংখ্যা হ'ব লাগিব আৰু পূৰণ কৰিলে হয় 21 হ'ব লাগিব কাৰণ প্ৰথম দুটা কি আছে 21 আছে প্ৰথম জোৰ হয় 21 হ'ব লাগিব নহয় কি হ'ব লাগিব 21 ৰ ওচৰৰ একেবাৰে ওচৰৰ এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব কিন্তু পূৰ্ণবৰ্গ সংখ্যা তাৰ আগতে এইটো কৈ দিও মই যিমানটা বেটছ হ'ব নহয় সিমানটা ওপৰত আমি কি পাম এই সংখ্যাটো বৰ্গমূলটো পাম সিমানটা অংক বিশিষ্ট সংখ্যা হ'ব বৰ্গমূলটো 2116 মানে বৰ্গমূলটো দুটা অংক থাকিব মানে দুজোৰ আছে আমি দুজোৰ পাইছো দুজোৰ কৰি লৈছো এজোৰ কাৰণে এটা সংখ্যা হ'ব আৰু পিছৰ জোৰ কাৰণে এটা সংখ্যা হ'ব ধৰি লোৱা এই আনসাৰটো মানে দুটা অংক বিশিষ্ট এটা সংখ্যা হ'ব ঠিক আছে তো যদি মই চাও ট্ৰায়াল এণ্ড এৰৰ মেথড ইনি মই কৈছো একেবাৰে প্ৰথমবাৰ কৈছো 1 1 বহালে কি হ'ব 1 গুণ 1 হ'ব এনেকৈ আমি ওচৰলৈ গৈ থাকিম 2 2 বহালে কি হ'ব মানে এটা অংকই বহাব পাৰি দুটা অংক বহাব নোৱাৰি ইয়াতো এটা অংকহে বহাব পাৰি এটা অংক সংখ্যা বা এটা অংক সংখ্যা 2 2 গুণ 4 21 তকৈ সৰু হয় কিন্তু আমি ওচৰলৈ গৈ আছো তেতিয়া মই বক্সটো মোহাই দিছো হা বক্সটো মোহাই দিছো তাৰপিছত বোলে 3 লৈ চালো 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 গতিকে 5 5 গুণ বহোৱাৰ লগে লগে 25 21 তকৈ ডাঙৰ হৈ গ'ল 9 গতিকে তাৰ আগত ল'ব লাগিব 4 ঠিক আছে 4 4 গুণ 16 ঠিক আছে তো লগালগ আমি বিয়োগ কৰিম বিয়োগটো মই এফালে দিছো না এই দিছো বিয়োগ কৰিম ঠিক আছে বিয়োগ কৰাৰ লগে লগে বিয়োগ কৰিম ঠিক আছে তো বিয়োগ কৰাৰ লগে লগে কি হ'ব এটো 21 পৰা 16 বিয়োগ কৰিলে 5 এতিয়া এই পিছৰ 16 মানে 16 টো একেলগে নামিব 16 হৈ গ'ল নেক্সট আমি নেক্সট স্টেপত কি কৰিব লাগিব ভাজকটো কি হ'ব ইয়াত কি বহাম এই যেটো প্ৰথমতে যেটো ভাজক ললো হেতুকে আকৌ লৈ যোগ কৰি দিব না 8 হ'ব বা প্ৰথম ভাজকটো দুগুণ হ'ব অৰ্থাৎ আমি আকৌ চিন্তা কৰিব লাগিব যে 8 ৰ ওচৰত আমি এনেকুৱা কি সংখ্যা বহাম যেটো ইয়াতো বহাব লাগিব আৰু এই 8 আৰু এই যেটো মই প্ৰশ্নটো চিন দিছো এটো বা এটো মই এটা x বুলি কৰিছো বা এটা মই খালি ঠাই লৈ লৈছো এই খালি ঠাই ইয়াত কি বহিব ইয়াতো বহিব একেটা সংখ্যা বহিব ভাজক আৰু ভাগফল এতিয়া এইটো লগত 8 আৰু খালি ঠাইটো লগত তলত এটা খালি ঠাই ইয়াত কিটা সংখ্যা বহাম একেটা সংখ্যা মানে 2 বহাবলৈ 3 বহাব লাগিব আৰু এই গুটেইটো লগত অকল এইটো সাইডটো নহয় অকল এইটো পূৰণ কৰিলে কিন্তু আমি হয় 516 পাব লাগিব নহয় 516 একেবাৰে উচ্চ সংখ্যা পাব লাগিব তো এনেকৈ মই 2 বহাই চালো 1 বহাই চালো 1 1 বহালো 81 * 181 হ'ল 2 বহালো কিমান হ'ব 164 হ'ব 3 বহালো 4 বহালো এনেকৈ যদি কৈ থাকো ঠিক আছে যদি মই 6 বহাও এটুতে মই 6 বহাব লাগিব 6 বহালে 6 6 গুণ 36 6 গ'লে 3 8 6 গুণ 48 48 এ 3 এ 5 হ'ল মিলি গ'ল 5 হ'ল
তেনেহ'লে মই গম পালোঁ যে মই 8ৰ ওচৰত কি বহাব লাগিব 6 বহাব লাগিব আৰু ইয়াতো তেতিয়া মই 6 বহাব লাগিব এই 6টোৱে এই চাইডটো নাই বুলি ধৰিলা চাইডটো নাই এই 6টোৱে এই 86ৰ লগত পূৰণ কৰিলে কিমান হ'ব তেনেহ'লে 516 তোমাক চিন্তা কৰিব লাগে বৰ্গমূল দিব তোমালোক সদায় পূৰ্ণ বৰ্গ সংখ্যা দিব আৰু সেইবিলাকৰ বৰ্গমূল যেতিয়া উলিয়াবা শেষত কিন্তু সদায় শূন্য ওলাব লাগিব ঠিক আছে সিম্পল তেনেহ'লে আমাৰ আনসাৰটো কি হ'ল আমি পালোঁ 21 এতেকে তো লিখিছোঁ এতেকে 2116ৰ বৰ্গমূল আমি কিমান পালোঁ দীঘল নেমে হৰণ কৰি 46 পালোঁ এটো আমাৰ আনসাৰ ঠিক আছে নেক্সট ইউ ক্যান স্ক্ৰিনশ্বট এটো বি কৰিছিলে আমি বি কৰিছিলে খাইছো নেক্সট আমি পালো দিছে আমাক 4761 সেম সিস্টেম আকৌ তোমালোকে সোঁফালৰ পৰা পেয়াৰ কৰিলা চিন্তা কৰা কি হ'ব 5 5 গুণ 25 6 7 36 7 7 গুণ 49 এনেকৈ যাব তো 6 6 গুণ 36 7 8 গুণ কৰিলে 49 ডাঙৰ হৈ যাব গতিকে 6 বহাব লাগিব 6 6 গুণ 36 হ'লে গ'লে আমি লগালগ বিয়োগ কৰিম ঠিক আছে আমি লগালগ বিয়োগ কৰিলে কিমান হ'ব 7 6 গ'লে 1 4 নি গ'লে 1 তো লগালগ এটো নামি যাব ওকে 61 নামি যাব 61 ওকে হৈ গ'ল তাৰপিছত আমি কি কৰিম এই 6 লগত আৰু এটা 6 যোগ কৰি আমি পিছৰটো ভাজক পাম 12 ঠিক আছে 12 পালোঁ 12 পোৱাৰ লগে লগে আমি চিন্তা কৰিম ইয়াত কি বহাম আৰু ইয়াত কি বহাম যাতে আমাৰ কি হয় 11 মানে 1161 হয় ডাইৰেক্ট তো 100 লগত কি বহালে আমাৰ 1161 হ'ব তো এককত যেটো 1 আছে গতিকে 1 বহালে হ'ব পাৰে 2 নহ'ব 3 নহ'ব 4 নহ'ব 5 নহ'ব 6 নহ'ব 7 নহ'ব 8 9 বহালে হ'ব পাৰে 9 কাৰণ 9 নম্বৰ একাকি তেতিয়া এককত কি হয় 1 হয় গতিকে 9 টো বহাই চাওঁচোন 9 নম্বৰ একাকি এইটো আহিলে কৰিলে 8 কেৰি অভাৰ 8 9 দুগুণ 18 18 8 26 6 কেৰি অভাৰ 2 কৰিলে 9 গুণ 9 9 2 11 এই মিলি গ'ল অৰ্থাৎ মই কি বহাব লাগিব এই 12 সাইডত 9 টা বহাব লাগিব তেতিয়া আৰু কি হ'ব ইয়াতো এই 9 টোৱে বহাব লাগিব তেতিয়া এই 9 টোৰ লগত এই গোটেই 129 টো গুণ কৰিলে কিমান হ'ব 1161 মিলি যাব ঠিক আছে তো আমাৰ আৰু আনসাৰ লাগি গ'ল এনেহলে বিয়োগ এতেকে গম পালো 4761 ৰ বৰ্গমূল কিমান 69 দিস ইজ আৱাৰ আনসাৰ ওকে স্ক্ৰিনশ্বট মাৰি লও নেক্সট আমি যাও 3 নম্বৰটোলে 576 এটো হৰু হ'ব 576 সেম সিস্টেম পেয়াৰ ইয়াত যেটো আৰু পেয়াৰ নহব আমি থৈ দিম এটো সিঙ্গল কে এই সিঙ্গল কে থাকে আছে তো এই দুটা লগ লগে এটা পেয়াৰ হ'ল কিন্তু সিঙ্গল কে থৈ দিম তো আমি এটো অকলে আছে নহয় গতিকে আমি চিন্তা কৰিম কি বহালে আৰু ইয়াত কি বহালে হয় 5 হ'ব নহয় 5 টো সৰু সংখ্যা হ'ব সৰু এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব আমি কিছু 1 গুণ 1 2 গুণ 4 গতিকে 2 বহাব লাগিব 3 3 গুণ 9 ডাঙৰ হৈ যাব 2 গুণ 4 5 আছে গলে 1 176 আমি মাইনাস কৰিলো 176 তো নেক্সট আমাৰ ভাজকটো কি হ'ব নেক্সট ভাজকটো হ'ব আমাৰ 2 যোগ 2 4 হ'ব তেনে চিন্তা কৰিলে ইয়াত কি বহাম আৰু ইয়াত কি বহাম যাতে 176 হয় তো আমি যদি চাও কি বহাব লাগিব 6 আছে গতিকে 6 বহালে 6 গুণ 36 36 নহব 4 বহালে 4 সেকেন্ড 16 4 সেকেন্ড 16 17 মিলি গ'ল গতিকে আমি কি বহাব লাগিব 4 বহাব লাগিব আৰু ইয়াতো কি বহাব লাগিব ইয়াতো 4 আহিব গতিকে 4 লগত 44 পূৰণ কৰিলে 176 যেটো আমি বিয়োগ কৰিলে আমাৰ কিমান হয় 0 অৰ্থাৎ আমি গম পালো এতেকে 576 ৰ বৰ্গমূল কিমান 24 এটো আনসাৰ স্ক্ৰিনশ্বট মাৰি লোৱা নেক্সট এটো কোৱেশ্চনৰ হেকৰটো প্ৰশ্নলৈ যাও 6084 ও পেয়াৰ কৰিলা এবা 60 হৈ গ'ল 60 হলে 5 5 7 7 গুণ 49 8 গুণ 64 64 ৰে হার হ'ব 7 7 8 গুণ 49 তো কিমান হ'ব 10 নগলে 1 5 4 গলে 1 দুইটা একেলগে নামিব 84 তো ইয়াত কি হ'ব নেক্সট এবাৰ 14 7 যোগ 7 14 হ'ব যাব তো আমি এতিয়া চাম এটো আমি বিয়োগ কৰিছো তো এতিয়া আমি চাম ইয়াত যে ইয়াত কি বহাম 14 লগত সাইডত ইয়াত কি বহাম অৰ্থাৎ 14 আছে সাইডত কি বহাম তলত একটা সংখ্যা বহালে কি পূৰণ কৰিলে ওলাব লাগিব কিমান 1184 ওলাব লাগিব ন তো ইয়াত চাও 2 2 4 নহব 3 3 নহব 4 4 16 5 25 6 34 8 গুণ 64 8 বহালে হ'ব পাৰে 8 8 8 গুণ 64 চাই কৰিলে 6 8 4 গুণ 32 32 6 38 3 হৈ গ'ল মিলি গ'ল
তো আমি গম পালোঁ কি বহাব লাগিব 8 বহাব লাগিব ইয়াত 8 বহাব লাগিব ইয়াতটো আমি বহাব লাগিব 8 তেতিয়া এই 8টোৰ লগত 148 পূৰণ কৰিলে কিমান হয় 1184 এইটো আমাৰ শূন্য ইফালে হয় এতেকে আমি লিখিব পাৰিম 6084 ৰ বৰ্গমূল কিমান 78 এইটো আমাৰ আনসাৰ ঠিক আছে তো এইটো আছে তোমালোকক 9 নম্বৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্ন মই গোটেইটা কৰি দিলোঁ নেক্সট কোৱেশ্চনটো আইছো নেক্সট কোৱেশ্চনটো আছে 10 নম্বৰ কোৱেশ্চনটো তলৰ দশমিক সংখ্যাবোৰ বৰ্গমূল উলিয়াব লাগে ঠিক আছে তো আমি প্ৰথম লৈছো 12.25 সেম সিস্টেম আমি দীঘল নিয়মে কৰিব লাগে দীঘল নিয়মে যদি আমাক কোৱা নাই দীঘল নিয়মে কৰিব লাগে বুলি গতিকে তোমালোকৰ ইচ্ছা তোমালোকে দীঘল নিয়মে কৰিব পাৰা নহলে তোমালোকে মৌলিক উৎপাদক বিশ্লেষণে কৰিব মই দুইটা সিস্টেমত মই শিকাই দিম প্ৰথমতে মই দীঘল নিয়মৰ যেটো হৰণ পদ্ধতি দীঘল হৰণেৰে মই বৰ্গমূল উলিয়াই দেখাইছো অলপ আগতে আমি কৰিছোৱে সেম পেয়াৰ কৰিম আমি পেয়াৰ কৰাৰ পিছত আমি চিন্তা কৰিম যে 12 কোন একে দুটা সংখ্যা পূৰণ কৰিলে হয় 12 হয় নহয় 12 ওচৰ এটা কিবা ওচৰ সৰু সংখ্যাটো হয় তো 3 3 গুণ 9 4 4 গুণ 16 ডাঙৰ হৈ যাব 4 বহালে 3 বহাব লাগিব তো 3 3 গুণ 9 আমি লগালগ আমি বিয়োগ কৰিলো 12 নগলে 3 আহিলে দশমিকৰ ওপৰত দশমিক ঠিক আছে দশমিক আৰু 25 টো তলে নামিব 325 হৈ গ'ল তো আমি জানো পিছৰটো ভাজক কি হয় প্ৰথমটো ভাজকৰ দুগুণ হয় বা আমি যোগ কৰিলে হয় 6 তো আমাৰ ইয়াত কি বহিব মই যদি চাও 5 ইয়াত 5 বহালো ইয়াত 5 বহালো এই 5 টোৰ লগত 65 পূৰণ কৰিলে কিমান হ'ব 325 হ'ব তো এতেকে ওলাই গ'ল 12.25 তেনেহলে বৰ্গমূল কিমান হ'ব 3.5 এইটো হৈছে আনসাৰ এনে কৰিব পাৰি আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক ঠিক আছে স্ক্ৰীনশ্বট লৈ লওক এনেকে নকৰি আমি যদি মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা কৰোঁ তেতিয়া কেনেকুৱা হ'ব তো মই এটাহে দেখাম মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা বাকিখিনি তোমালোকে নিজে কৰিবা বাকিকেইটা মই দীঘল হৰণ নিয়মে দেখুৱাম তো আমি যদি মৌলিক উৎপাদক বিশ্লেষণ মতে কৰোঁ প্ৰথমে আমি কি কৰিব লাগিব দশমিকটো উঠাই ল'ব লাগিব তো 12.25 মই এনেকৈ লিখিব পাৰোঁ তুমি জানা দশমিকটোৰ কাৰণে তলত 1 আহে দশমিকৰ পিছত যিমানটা অংক থাকে সিমানটা শূন্য আহে ইয়াত 100 হ'ব ঠিক আছে কাৰণ দশমিকৰ পিছত দুটা অংক আছে কিন্তু দুটা শূন্য দশমিকটো এনে তাৰ পিছত আমি কি কৰিম এই 1225 আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 1225 মৌলিক উৎপাদক বিশ্লেষণ গতিকে আমি লিখি 2 কে 3 5 5 10 5 10 দিয়ে 5 যাব 3 2 3 5 2 গুণ 10 22 5 4 25 5 25 আকৌ 5 যাব 5 4 গুণ 20 45 5 9 তাৰপিছত 7 যাব 7 7 50 7 1 তো আমি কি দেখিলো যে এতেকে এই 1225 মৌলিক উৎপাদক বিশ্লেষণত কি আছে আমি দেখিলো 5 into 5 into 7 into 7 এটা আছে ঠিক আছে আৰু তলত আমি জানো 100 মানে কি 100 মানে আমি উদাহৰণ লিখিব পাৰোঁ মই 100 বুলি থৈ দিছো বা 10 স্কয়াৰ কৰি দিব পাৰোঁ ঠিক আছে 10 স্কয়াৰ কৰি দিব পাৰোঁ বা মই 10 into 10 বুলি ক'ব পাৰোঁ উদাহৰণ এনেহলে যেতিয়া আমি এতেকে 12.25 আমি বৰ্গমূলটো উলিয়াম ঠিক আছে এটা কি কৰিব লাগিব আমি ইয়াত পেয়াৰ বুলাব লাগিব 5 টা ইয়াৰ পৰা এটা 5 আহিলে যেতিয়া বৰ্গমূল চিনটো দিম কৈছিলে আগতে কৈছো আমাৰ যিবোৰ যোগ হৈ থাকে তাৰ পৰা আমি এটা লিখিব লাগে মানে এটা 5 স্কয়াৰ 25 মানে 25 ৰ বৰ্গমূল হৈছে 5 এটো মানে 49 7 into 7 বা 7 স্কয়াৰ 49 ৰ বৰ্গমূল ইয়াৰ পৰা এটা 7 আহিব আৰু তলত কি আছে 10 দুটা আছে তাৰ পৰা এটা 10 আহিব তো আলটিমেটলি আমাৰ আনসাৰ কি হ'ব 7 5 গুণ 35 তলত 10 গতিকে আমি দশমিক কৰিলে কি হ'ব আমি জানো যে 1 থাকে 1 ৰ পিছত শূন্য থাকে যিমানটা শূন্য থাকে তেনেহলে আমি ওপৰটো সোঁফালৰ পৰা ইমানটা আগত দশমিক দিব লাগে তো এটা শূন্য আছে গতিকে এই ফালৰ পৰা সোঁফালৰ পৰা আমি এটা আগত দশমিক মানে 3.5 হ'ব দশমিকটো আমি দেখাব নোৱাৰো আমি আনসাৰত দেখাব পাৰিম তেনেহলে আনসাৰটো কি হ'ব 3.5 এটো আমাৰ আনসাৰ তো আমি অথনি দীঘল হৰণ নিয়মেও 3.5 এ পাইছিলো আৰু এতিয়া মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰাও 3.5 এ আমি পালো তো পৰীক্ষাত আমি এনেকৈ কৰিব পাৰো এনেকৈ কৰি দেখাব পাৰো বা দীঘল হৰণ নিয়মে কৰিলেও হ'ব ঠিক আছে তো মই পিছৰগিটা মই তেনেহলে অকল দীঘল হৰণ নিয়মে কৰিম তোমালোকে কিন্তু এই এনেকৈ মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা তোমালোকে প্ৰেক্টিছ কৰি যাবা ইয়াকলে এটাই কথা আছে প্ৰথম কালি আমি এই দশমিকটো উঠাই ল'ব লাগিব দশমিকটো উঠাই তলত সদায় এনেকুৱা সংখ্যা হ'ব 10 100 ঠিক আছে মই 10 নহয় 100 বা তোমালোকৰ 10000 এনেকুৱা সংখ্যা হ'ব মানে শূন্যবিলাক যুগ্ম হৈ থাকিব গতিকে 10 নাথাকে 1000 নাথাকে 100 থাকিব দুটা শূন্য আছে বা 10000 থাকিব কাৰণ তাত চাৰিটা শূন্য থাকিব এনেকুৱা কথা আৰু বাকি তোমালোকে মৌলিক উৎপাদকখিনি এনেকৈ লিখি লৈ যেতিয়া তুমি তোমালোকে স্কয়াৰ চিনটো দিবা তেতিয়া সেই এনেকৈ জোৰৰ পৰা প্ৰতি জোৰৰ পৰা এটা এটা উলিয়াই তোমালোকে পূৰণ কৰি এনেকৈ 10 বা তলৰতে হৰণ কৰিলে আনসাৰটো ওলাই যাব ঠিক আছে
নেক্সট দিছে 24.01 একে পেয়াৰ কৰিম পেয়াৰ কৰি 5 5 গুণ 25 নহব 4 4 গুণ 16 এসে 16 হ'ব তো আমি ভিউ কৰিম কৰিলে কিমান হ'ব 14 চলে 8 তো দশমিক ওপৰ দশমিক একেলগে নাহিব 01 তো নেক্সট ভাজকটো কিবা 4 যোগ 4 8 হ'ব তো 8 লগত কি হলে হয়তো 9 হ'ব লাগিব 9 9 নম্বৰ কাকি 1 কৰিলে 8 9 গুণ 72 8 তো হৈ গ'ল নেক্সট টো লাগি গ'ল তেনে হলে এটাকে 2401 or বর্গমূল কি তেনে আনসার 4.9 এটো আনসার নেক্সট আছে তোমাৰ 146.41 তো ইয়াৰ বৰ্গমূল লিয়াবলৈ হলে আমি কি কৰিব লাগিব পেয়াৰ to 1 to single ইয়াত হ'ব 1 1 গুণ 1 এটো মিলি গ'ল 46 to তললে নামিব 46 ঠিক আছে তো নেক্সট ভাগটো হ'ব ইয়াৰ 2 গুণ 2 তো 46 আছে 2 বহালে 2 44 হ'ব 2 দশমিকৰ ওপৰত দশমিক তাৰপিছত নেক্সট ভাগটো কি হ'ব ইয়াত 2 হ'ব আৰু 41 টো একেলগে নামিব 241 তো নেক্সট ভাগটো কি হ'ব আমি আগৰটো 2 বহাইছিলো এই 2 ৰ লগত 2 বহাইছিলো 2 বহাইছিলো গতিকে হেতু আকৌ যোগ কৰিব লাগিব কিমান হ'ব 2 2 4 24 তো 24 সাইডত ইয়াত কি বহাম আৰু ইয়াত কি বহাম ডাইৰেক্ট 241 মিলি আছে 1 এটো 1 আহিব তেতিয়া 241 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 241 তো আমাৰ মিলি গ'ল তো মাইনাস 0 তো এটাকে তেনে হলে 146.41 ৰ বৰ্গমূল কিমান হ'ব 12.1 এইটোৱে হৈছে আনসাৰ ঠিক আছে তোমালোকে ইয়াত ভুল কৰিবা কিন্তু এই বস্তুটো তোমালোকে মন কৰিবা ইয়াত এইটো চাবা যে তোমালোকে সেকেন্ড স্টেপত যেটো ইয়াৰ সংখ্যা বহাইছিলা এইটো একেই ঠিক আছে কি তো সেই সংখ্যাটোহে পিছৰ স্টেপত যেতিয়া ভাজকটো লিয়াবা তেতিয়া সেই সংখ্যাটো আকৌ যোগ কৰিব লাগে ইয়াত আমি 2 পাইছিল 2 বহাইছিলো আকৌ 2 হে যোগ কৰিম 22 যোগ কৰিব নোৱাৰিবা এটা 22 আছে বলে আকৌ 22 যোগ কৰি দিও ঠিক আছে এটো নহয় যেটো সংখ্যা ইয়াত বহাইছো 2 লগত যেটো সংখ্যা বহাইছো এই সংখ্যাটো যোগ কৰিম 24 পাম 24 পালো মানে এটো কথা নেক্সট স্টেপ পৰ ভাজকটো পালো ঠিক আছে ঠিক আছে একেবাৰে শেষৰ কোৱেশ্চনটো লাইছো শেষৰ কোৱেশ্চনটো এটো 102.01 ইয়াৰ বৰ্গমূল লিয়াব লাগে একে ধৰণে আমি উলিয়াম পেয়াৰ কৰিম এজোৰ দুজোৰ তো একটো অকলহীয়াকে আছে এটো তোমালোকে তলত চিনটো দিব পাৰা নিদিব পাৰা আসলে পেয়াৰ হলে দিব লাগে কিন্তু তোমালোকে এটো দিলেও একো ভুল নহব ঠিক আছে তো একটো অকলহীয়াকে আছে তো আমি প্ৰথমতে ইয়াক হৰণ কৰিব লাগিব গতিকে আমি একটো যদি নিজে এটা পূৰ্ণবৰ্গ সংখ্যা 1 পূৰণ 1 সমান 1 হয় গতিকে আমি ইয়াত কি বহাম তেনে হলে 1 বহাম 1 1 গুণ 1 এটো মিলাম আমি মিলি গল নেক্সট স্টেপত কি হ'ব তেনে হলে এই 02 এই পেয়াৰটো তললৈ নামিব আৰু ইয়াৰ পিছৰ স্টেপত ভাজকটো কি হ'ব আগৰ ভাজকটো দুগুণ বা আমি এই ভাজকটো আকৌ এবাৰ যোগ কৰি পিছৰ স্টেপৰ ভাজকটো এতিয়া আমি চাব লাগিব যে 2 লগত ইয়াত কি বহাম আৰু একেটা সংখ্যা ইয়াতো বহাম যাতে কি হয় 2 হয় তো এটো অসম্ভৱ মানে কি এনেকুৱা আমাৰ অশূন্য সংখ্যা নাই ঠিক আছে যে আমি এটা দুটা অংক বিশিষ্ট সংখ্যা এটা দুটা অংক বিশিষ্ট সংখ্যা হ'ব তাৰ লগত আমি এটা অংক বিশিষ্ট এটা সংখ্যা পূৰণ কৰিলে আমি এটা অংক বিশিষ্ট সংখ্যা পাম এটো সম্ভৱ নহয় ঠিক আছে সম্ভৱ নহয় মানে কি কেতিয়া সম্ভৱ হ'ব সম্ভৱ তেতিয়া হ'ব মানে কি যদি মই 1 বহাও এটো 1 বহাম তো 21 পূৰণ 1 21 হ'ব দুইতকৈ বহুত ডাঙৰ হৈ যাব তো সম্ভৱ কেতিয়া হ'ব যেতিয়া কোনো বাৰ না যাব কোনো বাৰ না যাব মানে কি শূন্য বাৰ যাব ঠিক আছে শূন্য তেতিয়া আমি গম পাম কি পাম তেনে 20 লগত শূন্য পূৰণ কৰিলে শূন্য হ'ব যেটো দুইতকৈ সৰু হ'ব ঠিক আছে গতিকে আমি গম পালো আমি ইয়াত আমাৰ কোনো বাৰ না যায় মানে শূন্য বাৰ যায় গতিকে শূন্যটো বহাব লাগিব সাইডত শূন্য বহালে গলে 20 পূৰণ শূন্য এটো শূন্য হৈ গল ঠিক আছে অৰ্থাৎ দুইতকৈ সৰু হৈ গল তাৰ পিছত আমি মাইনাস কৰিম অলপ মাইনাস কৰিম মাইনাস কৰাৰ পিছত তেনে হলে কি হ'ব তলত কি আহিব 2 টো আহিব আৰু এতিয়া পিছৰ স্টেপত তেনে হলে ভাজকটো কি হ'ব তো আগৰ স্টেপত আমি শূন্য বহাইছিলো তো ইয়াত 2 লগত গতিকে এই শূন্যটো আকৌ যোগ কৰিব লাগে তোমালোকে গম পাইছা এটা 20 যোগ শূন্য আকৌ কি হ'ব 20 হ'ব আৰু এতিয়া আমাৰ কি হ'ব এই 01 পেয়াৰটো একেলগে তললৈ নামি গ'ল 201 হ'ল তো দেখি বা স্পষ্টকৈ ওলাই আছে যে এই 20 ৰ লগত যদি মই 1 বহাই দিও আৰু এই একেটা 1 বা সংখ্যা আমি ইয়াতো বহাও সৰি আমাৰ এটা বস্তু থাকি গ'ল দশমিকৰ ওপৰৰ দশমিকটো থাকি গ'ল ঠিক আছে
দশমিক আহিব আৰু তাৰ পিছত লিখিলোঁ যে 20ৰ লগত 1টো যদি বহাই দিওঁ ইয়াতো যদি মই 1 বহাওঁ তেনেহ'লে মোৰ 2012 ইয়াত মিলি গ'ল ঠিক আছে 201 পূৰণ 1 201 ঠিক আছে আৰু দশমিকৰ ওপৰৰ দশমিক দেই তো কিন্তু তোমালোকৰ কমপ্লিট হৈ গ'ল অৰ্থাৎ আমি কি গম পালোঁ এতেকে আমি গম পালোঁ যে 20 মই এটা লিখি দিছোঁ 102.01 তেনেহ'লে বৰ্গমূল কি হ'ব 10.1 10.1 এইটো আছিলে আনসাৰ ঠিক আছে 2 নম্বৰ চাইটো মই কমপ্লিট কৰি দিলোঁ